তো আজি যি আমাৰ চুলুং আঞ্চলিকে যি 10 দিনীয়া কৰ্মশালা কৰিলে আমাৰ কোচ ৰাজবংশীৰ যিটো কলা কৃষ্টি নৃত্য তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু বেছিকৈ মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ নগাঁও জিলাৰ কালচাৰেল ছ'চাইটিৰ সভাপতি ভাস্কৰ বৰ্মন ডাঙৰীয়া। তেখেতে এই জাতিটোৰ কাৰণে কালচাৰৰ কাৰণে অশেষ কষ্ট কৰি আছে। লগতে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কালচাৰেল ছ'চাইটিৰ সম্পাদক দুজনো আছে, ৰাকেশ সিংহ, মণ্টু বৰ্মন, তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। এইপিনে সুশীল বৰ্মন আছে উপসভাপতি, তেখেতকো ধন্যবাদ জনাইছোঁ। এখেতসকলৰ সহযোগিতাতেই আজি এই 10 দিনীয়া যিটো আপোনাৰ নৃত্য কৰ্মশালা হৈ গ'ল, বৰ ধুনীয়াকৈ হৈ গ'ল। তেখেতসকলক বহুত অশেষ ধন্যবাদ জনাইছোঁ আৰু আহি থকা আগন্তুক দিনত ইয়াতকৈ যাতে আৰু ভালকৈ ধুনীয়াকৈ সুন্দৰভাৱে এই কলা কৃষ্টিবিলাক আমাৰ ৰাইজৰ মাজত, আমাৰ মহিলাসকলৰ মাজত যাতে ভালকৈ আৰু ফুটাই তুলি আমি আগলৈ আগবঢ়াই নিব পাৰোঁ, সেই কথাকে তেখেতসকলক মই অনুৰোধ জনাম। উপস্থিত যিসকল আমাৰ ৰাইজে ইয়াত সমৰ্থক তেখেতসকলে নিশ্চয় দিছে, বাৰুকৈ নিদিয়া হ'লে আজি আমাৰ এই 20-25 গৰাকী আমাৰ যিসকল শিক্ষাৰ্থী আমাৰ নৃত্যশিল্পী আছে তেখেতসকলে ইয়াত যোগদান কৰিছে। তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু ইয়াৰ মাধ্যমতে আজি আমাৰ কলিয়াবৰৰ চুলুং আঞ্চলিকতেই নহয়, আহি থকা দিনবিলাকতো যাতে তেখেতসকলে আমাৰ জিলা ভিত্তিত, ৰাজ্যিক ভিত্তিত তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰি যাতে বিশ্ব দৰবাৰতো যাতে তেখেতসকলে ভাল এটা স্থান পাবলৈ সক্ষম হয়, ইয়াকে মই তেখেতসকলক অনুৰোধ ৰাখিছোঁ। নগাঁও জিলা কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ উদ্যোগত চুলুং আঞ্চলিকত 10 দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আজি অনুষ্ঠানটো সামৰণি পৰিল। আমি যিখিনি আমাৰ নিজৰ কলা সংস্কৃতি আছে সেইখিনি আমি ধৰি ৰাখিবৰ চেষ্টা কৰিছোঁ, কাৰণ এটা জাতিৰ কলা সংস্কৃতি অবিহনে কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে, কাৰণ কলা সংস্কৃতিটো এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। সেয়ে আমি নিজৰ যিখিনি কলা সংস্কৃতি আছে সেইখিনি সদায় যাতে আমাৰ মাজত থাকে আৰু যাতে জাতিটো আমাৰ কলা সংস্কৃতিৰ দিশত অধিক আগবাঢ়ি যায়, সেইকাৰণে এই উদ্যোগটো আমাৰ কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা লোৱা হৈছে। ইয়াতে প্ৰায় 25-ৰ পৰা 30জনী শিক্ষাৰ্থী অংশগ্ৰহণ কৰিছিলে আৰু অনাগত দিনত আৰু বাঢ়ি যাব। আমাৰ ইয়াতে এনে চুলুং আঞ্চলিকৰ আছে আৰু অন্যান্য আঞ্চলিকৰ পৰা আহিছে, কিন্তু এইটো আমি আঞ্চলিক ভিত্তিত কৰিছোঁ যিহেতু, সেইটো কাৰণে আঞ্চলিকৰ মানুহ বেছি আছে। আৰু ধৰক অক্টোবৰ মাহত আপোনাৰ জিলা ভিত্তিত কৰ্মশালা দিম বুলি আমি ভাবিছোঁ, যদি ৰাইজে সহযোগ কৰে। ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি ভাবোঁ, কাৰণ কলা সংস্কৃতিৰ লগত জড়িত থাকিলে সদায় মানুহৰ যিটো মানসিক যিটো সেইটো খুব আপোনাৰ এটা মানে পৰিষ্কাৰ থাকে বুলি ভাবোঁ মই, খুব ধুনীয়া থাকে, যিটো আমাৰ মেণ্টেলিটি যিটো প্ৰেছাৰটো নাথাকে বুলি ভাবোঁ। কাৰণ নৃত্য, গীত, বাজনা সেইবিলাক মানুহৰ মন সদায় প্ৰফুল্ল কৰি ৰাখে। সেইটো কাৰণে কলা সংস্কৃতিৰ লগত জড়িত থাকিলে মানুহে সদায় পজিটিভলি থাকে বুলি ভাবোঁ মই। ইয়াতে আপোনাৰ কুচান নৃত্য, গোৱালিনী নৃত্য আৰু সুদুম নৃত্য, কাৰ্তিকা নৃত্য, বাছ নৃত্য, আমাৰ নৃত্য কেইবাটাও আছে, কিন্তু তাৰ মাজত আপোনাৰ কুচান নৃত্যটো আমি ইয়াতে বেছি প্ৰাধান্য দিছোঁ। ৰাইজক মই সেইটোৱে আহ্বান জনাম, যিমান আমাৰ জনগোষ্ঠী আছে সকলোৱে যাতে নিজৰ কলা সংস্কৃতিটো বজাই ৰাখে, কাৰণ আমি যিহেতু এইটো দেশৰ খিলঞ্জীয়া ভূমিপুত্ৰ। যিমানখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আছে তেওঁলোকে যাতে সদায় নিজৰ নিজৰ কলা সংস্কৃতিৰ প্ৰতি এটা শ্ৰদ্ধা জনায়। কলা সংস্কৃতি যিহেতু প্ৰত্যেকটো জাতিৰ মেৰুদণ্ড স্বৰূপ, গতিকে কলা সংস্কৃতিটো সকলোৱে আঁকোৱালিব লাগে আৰু এইটো আমি মানে গভীৰভাৱে এইটো চিন্তা কৰিব লাগে যে আমি কলা সংস্কৃতি যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।